OBC স্কলাৰশ্বিপৰ বিষয়ে কম মই ইয়াত আৰু বহুতে কিজনে এপ্লাই কৰিছে যিসকলে এপ্লাই কৰা নাই কৰি ল'বা প্ৰথমতে আপোনালোকৰ যিখিনি SC স্কলাৰশ্বিপ আছে প্ৰি মেট্ৰিক আৰু প্ৰি মেট্ৰিক বুলি কওঁতে ক্লাছ 9-10 আৰু যেটো মই পাইছে যে ক্লাছ 9-10 আপোনালোকে এণ্ড পোষ্ট মেট্ৰিক বুলি কওঁতে মানে মেট্ৰিকৰ পিছত আৰু ইয়াৰ ক্ৰাইটেৰিয়াখিনি নিশ্চয় গমেই পাইছে যে 2.5 লাখ পাৰ এনুয়াল মানে ইনকাম তাৰে তলত হ'ব লাগে মানে এই স্কলাৰশ্বিপ এপ্লাই কৰাৰ কাৰণে আৰু ইয়াৰে যেটো লাষ্ট ডেট মই যেটো লাষ্ট ডেট আপডেট দিব বিচাৰিছো ইয়াৰ লাষ্ট ডেটটো আপোনালোকৰ কৈ দিছো যে লাষ্ট ডেট অফ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন কৰিব 15 ফেব্ৰুৱাৰী আৰু লাষ্ট ডেট অফ ডিফেক্টিভ ভেৰিফিকেশ্যন কৰিব 15 ফেব্ৰুৱাৰী 2024 আৰু অনলাইন সাবমিশন বা ৰিনিউৱেলৰ লাষ্ট ডেটটো হৈছে 10 ফেব্ৰুৱাৰী গতিকে আপোনালোকে অতি শীঘ্ৰে কৰি ল'ব মানে টাইম আছে বাৰু তথাপিও কৰি ল'ব আৰু ইয়াৰ লগতে OBC স্কলাৰশ্বিপৰ কথাটো কৈ লওঁ বাৰু মই OBC স্কলাৰশ্বিপৰো আপোনালোকৰ 15 ফেব্ৰুৱাৰী লাষ্ট ডেট মানে 10 ফেব্ৰুৱাৰী অনলাইন সাবমিশনৰ লাষ্ট ডেট আৰু বিভাগীয় কৰ্তৃপক্ষই ভেৰিফিকেশ্যন কৰিব 15 ফেব্ৰুৱাৰী লাষ্ট ডেট আৰু অনলাইন লিংকবোৰ মই বাৰু ডেসক্ৰিপচনত দি দিম ইয়াতো আপোনালোকৰ ইনকাম সোৰ্সটো আপোনালোকৰ কিমান হ'ব নালাগে কৈ দি আছো ইয়াৰ যিসকল তাৰ মানে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক আছে 2.5 লাখৰ তলত হ'ব লাগিব ইনকামটো মানে তেওঁলোকৰ ফেমিলিৰ ইনকামটো এইটো কৈছো মই গতিকে যিসকলে এপ্লাই কৰা নাই এতিয়াও এপ্লাই কৰি দিব পাৰে www.scholarships.gov.in ৱেবছাইটত গৈ কিনে মই ডেসক্ৰিপচনত গোটেইবোৰ দি দিম বাৰু গতিকে এইখিনি আছিল ভিডিওৰ এটা আপডেট সকলোৱে শেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ থ্যাংক ইউ